নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অমল প্ৰভা দাস এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ক নম্বৰ প্ৰশ্নটোত অমল প্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিলে? উত্তৰত লিখিবা অমল প্ৰভা দাসৰ পিতৃৰ নাম হৈছে ডাক্তৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হৈছে হেমপ্ৰভা। খ নম্বৰটো হৈছে অমল প্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰ লিখিবা অমল প্ৰভা দাসে 10 বছৰৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিলে। 10 বছৰ বয়সৰ পৰাই তেখেতে সূতা কাটিছিলে। গ নম্বৰটো চোৱা তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিলে। গ নম্বৰটো হৈছে এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? উত্তৰ চোৱা এই উদ্যোগবোৰে সেই সময়ৰ ডেকা ডেকিৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি তেখেতে ভাবিছিলে। উঙ নম্বৰটো হৈছে চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিলে? উত্তৰ চৰকাৰে অমল প্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। ইয়াত বাক্যটো দিছে মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব, তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। উত্তৰত লিখিবা 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতি ৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিলে, কিন্তু সেই সন্মান গ্ৰহণ নকৰি তেখেতে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমল প্ৰভা দাসে কৈছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিলে? উত্তৰ স্কুলীয়া জীৱনত অমল প্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিলে? উত্তৰ সেই সময়ত ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল, সেয়েহে অমল প্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিলে। কাৰণ আগৰ দিনত ল'ৰাকহে পঢ়াৰ ক্ষেত্ৰত প্ৰাধান্য দিছিলে, ছোৱালীক দিয়া নাছিলে। গতিকে কটন কলেজত তেখেতক পঢ়িবলৈ দিয়া নাছিল। পিছৰ প্ৰশ্নটো চোৱা শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিলে? উত্তৰ লিখিবা অসমৰ ডেকা ডেকিৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য। অমল প্ৰভা দাসে কি কৰিছিলে? অসমৰ যিসকল যুৱ প্ৰজন্ম তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাবৰ কাৰণে কিছুমান তেখেতে উদ্যোগ স্থাপন কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা। ইয়াত তলত কেইটামান যুক্তাক্ষৰ দিয়া আছে আৰু সেই যুক্তাক্ষৰ কেইটাৰে আমি এটা এটা শব্দ গঠন কৰিব লাগে। এতিয়া প্ৰথমটো হৈছে বৈৰব্ৰু, তাৰ পৰা যদি আমি শব্দ লিখো ডিব্ৰুগড়। তাৰপিছত মধুনীয়া ক্ষৈত্ৰ ইয়াত ৰাষ্ট্ৰ লিখিব পাৰা। শৈবৈশ্যৱ স্বাৱলম্বী, মূৰ্ধন্য নৈথয়ন্থ কণ্ঠ। তাৰপিছতে আছে চৈনস্ন কষ্ট সহিষ্ণু, মৈৰম্য নম্ৰ, নৈথয়ন্থ গ্ৰন্থ, চৈৰস্ৰ আশ্ৰয়, নৈময়ান্ম সন্মান, পৈলব্য প্লাৱন। তোমালোকে বেলেগ বেলেগ শব্দও লিখিব পাৰিবা। তাৰপিছতে চোৱা এটা শব্দত প্ৰকাশ কৰো আহা। এটা শব্দত প্ৰকাশ কৰিব লাগে। প্ৰথমটো হৈছে সমাজত সেৱা কৰা লোক, তেওঁলোকক কোৱা হয় সমাজসেৱক। দেশক ভালপোৱা মানুহ, দেশপ্ৰেমিক। বিপ্লৱ কৰোঁতাজন, বিপ্লৱীয়। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক, শ্বহীদ। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক হৈছে আত্মনিৰ্ভৰশীল। ইয়াৰ পিছতে আছে উদাহৰণৰ দৰে শব্দ গঠন কৰা। এটা উদাহৰণ দিয়া আছে, আমি ঠিক তেনেকৈ তলৰ শব্দকেইটাৰ আকৌ পুনৰ শব্দ গঠন কৰিব লাগে। এতিয়া আছে নম্ৰ, নম্ৰ হলে নম্ৰতা, ঠিক তেনেকৈ ইয়াত আছে সাধু, সাধু হলে সাধুতা, ভদ্ৰ ভদ্ৰতা, দৃঢ় দৃঢ়তা, শিক্ষক শিক্ষকতা, সাৰ্থক সাৰ্থকতা, মূৰ্খ মূৰ্খতা, সৰল সৰলতা আৰু উজ্জ্বল হলে উজ্জ্বলতা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। এতিয়া
প্ৰথমটো উদাহৰণত দিয়া আছে কথা। এই কথাটোৱে আকৌ কথা কোৱাটো বুজায়। তাৰ এটা বাক্য যদি লিখিবলৈ হয়, অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। আৰু আনটো কথা হৈছে মাটিৰ কথা বুজাইছে। ইয়াত বাক্য যদি লিখা, 5 কঠাই এবিঘা মাটি হয়। এনেদৰে লিখিব পাৰা, নাইবা বেলেগ ধৰণেও তোমালোকে বাক্য ৰচনা কৰিব পাৰা। তাৰপিছত আছে পাত। এইটো পাত হৈছে গছৰ পাতক বুজায়, গতিকে বাক্যত লিখিব পাৰিবা যে গছৰ পাত সেউজীয়া। তাৰপিছৰ পাতটো বুজাইছে পাট মুগা। অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়। হাত মানে মানুহৰ হাতৰ কথা বুজাইছে। তোমালোকে বাক্যত লিখিব পাৰা যে মানুহৰ হাত দুখন। বা বেলেগ ধৰণেও তোমালোকে লিখিবা। তাৰ পিছৰ হাতটো হৈছে এইটো বজাৰ বুজাইছে। ইয়াত লিখিবা, আমাৰ ইয়াত ৰবিবাৰে সাপ্তাহিক হাট বহে। তাৰপিছত হৈছে ল'ৰা। ল'ৰা মানে আমাৰ ল'ৰাৰ কথা কোৱা হৈছে, ল'ৰা-ছোৱালীবোৰে খেলি আছে। টো এনেকে লিখিবা। তাৰপিছত ল'ৰা মানে খুব খৰধৰকৈ স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালো। তাৰপিছতে ছুটি। স্কুল ছুটি হোৱাত সকলো ঘৰা-ঘৰি হ'ল। আৰু আনটো ছুটি স্কেলপাত ছুটি। এয়া বুজাইছে। তাৰপিছতে হৈছে গাঁও। গাঁও, আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে। এখন গাঁৱৰ কথা কোৱা হৈছে। আৰু গাঁওটো হৈছে মই গান গাওঁ। এইটো কিবা এটা গোৱাৰ কথা কোৱা হৈছে। গড়, আমাৰ দেশৰ মানুহৰ গড় আই কম। তাৰ পিছৰ গড়টো হৈছে অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। এইটো এটা জন্তুৰ কথা কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা, ভাৱ বহলাই লিখো আহা। ইয়াত দিছে যত্ন কৰিলে ৰত্ন পায়। এই কথাষাৰ আমি ভাৱ বহলাই লিখিব লাগে। এতিয়া যত্ন কৰিলে ৰত্ন পায়। ইয়াৰ অৰ্থ হৈছে যে যিকোনো কাম বা সম্পৰ্ক বা যত্ন সহকাৰে যদি আমি পালন কৰোঁ, মনোযোগেৰে কৰোঁ, তাৰ ফল সদায় কি হয়? মধুৰ হয় বা মূল্যৱান হয়। যেনেদৰে পৃথিৱীৰ ভিতৰত ৰত্ন বা মূল্যৱান বস্তু পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সাৱধানে খনন কৰিব লাগে, ঠিক তেনেদৰে জীৱনৰ যিকোনো ক্ষেত্ৰ, শিক্ষা, পেচা, শিল্প অথবা সম্পৰ্ক সফল কৰাৰ বাবে আমি ধৈৰ্য আৰু অধ্যৱসায় আৰু যত্নৰ বহুতো প্ৰয়োজন। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ লিখা। তলৰ দফাটো পঢ়িবলৈ কৈছে আৰু সেই দফাটোৰ পৰা বিচাৰি আমি বিশেষ্য, বিশেষণ, সৰ্বনাম এখন তালিকা দিয়া আছে, সেই তালিকাখনত আমি পূৰ কৰিব লাগে। ইয়াত উদাহৰণত দিয়াই আছে, বিশেষ্যত অমল প্ৰভা, বিশেষণত পাৰ্গত দিছে আৰু সৰ্বনামত তেখেত। আৰু এই পেৰেগ্ৰাফটোৰ পৰা আমি আৰু বিচাৰি পাম বিশেষ্যত কিতাপ, স্কুল, ঘৰ, ফুলনি, পানী এইসমূহ আৰু বিশেষণত আছে চোকা, ভাল আৰু সৰ্বনামত তেখেতে। এই শব্দকেইটা আমি এই পেৰেগ্ৰাফটোৰ পৰা বিচাৰি পাওঁ। তাৰপিছতে তোমালোকৰ কিতাপত চাবা জানো আহা বুলি আছে, তাত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে লিখা আছে। তাৰ তলতে আকৌ কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে, সেই প্ৰশ্ন উত্তৰকেইটা এতিয়া চাওঁ আহা। ইয়াত দিছে উত্তৰ দিয়া, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিলে? উত্তৰ লিখিবা, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম 1901 চনৰ 16 মাৰ্চত দৈশিঙৰি গাঁৱত হৈছিলে। তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল? উত্তৰ, তেখেতে প্ৰাথমিক শিক্ষা পেহীয়েকৰ ঘৰত গৈ লাভ কৰিছিলে। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিলে? তেখেতে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিলে। তাৰ পিছৰটো চোৱা, তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল? উপ-পৰিদৰ্শকে পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে তেখেতে সুবিধা কৰি দিছিলে। তাৰপিছৰটো চোৱা, তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল? তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিলে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।